ঘটনাটো একচুৱেলি মইতো ভাবোঁ ষড়যন্ত্ৰমূলক মানে মোক যিকোনো প্ৰকাৰে বদনাম কৰিব লাগে কাৰণ মোৰ 20 বছৰৰ কেৰিয়াৰ চাকৰি কৰিছোঁ এতিয়ালৈকে মোৰ এনেকুৱা এলিগেশ্যন মই জীৱনত কোনো পোৱা নাই দিয়াও নাই এতিয়ালৈকে আৰু বৰ্তমান যিটো এলিগেশ্যন দিছে সেইটো মই লাটটো ট্ৰেন্সফাৰ হোৱাৰ পিছত মানে 1 মাহ পিছত এলিগেশ্যনটো আহিছে আৰু তাকো 20-30 জনমান মানুহ লৈ আহি 2-3 জনে কিবা কিবি বাইট দিছে কিবা বলে ঘুষ খোৱা কিবা কিবি এনেকুৱা আৰু কিন্তু এটা একদম ভিত্তি তেওঁলোকৰ মানে বেলেগৰ কথাত প্ৰৰচনামূলক আৰু এইখিনিতে আপোনাক সোধো যদিহে আপুনি কৈছে এলিগেশ্যন আপোনাৰ ওপৰত আনিছে অভিযোগ এটা আনিছে আপোনাৰ ওপৰত কিন্তু সেই অভিযোগটো এনে আনিব পাৰে জানো এনেতো আনা নাই এখন গাঁৱৰ ৰাইজ তাতে আৰু গাঁৱৰ ৰাইজ আচলতে তেওঁলোক মাত্ৰ 30 জন মানুহে সেই গাঁৱৰ পপুলেশ্যন 4000ৰ ওপৰত 30 জন মানুহে সেই গাঁৱটো প্ৰতিনিধিত্ব নকৰে তেওঁলোকে এটা কথা কৈছে যে আপুনি এটা লাটতে 12 বছৰ ধৰি আপুনি কৰ্মৰত এতিয়া সম্ভৱ নেকি এয়া সম্ভৱ মানে মগাঁও কিছুমান মণ্ডলতো ৰিটায়াৰো হৈ যায় এটা লাটতে কাৰণটো হ'ল এতিয়া যেতিয়ালৈকে নেকি পাব্লিকৰ পৰা কমপ্লেইন নাহে ট্ৰান্সফাৰ হয়তো আপুনি ট্ৰান্সফাৰ হৈছে মাজতে মোৰ ট্ৰান্সফাৰ লাট চেঞ্জ হৈছিল আপোনাৰ মোৰ এই লাটতে আহিছে তেনেকুৱা নহয় মোৰতো অৰিজিনেল লাট এটা বেলেগ এইটো লাটত মই নাই যিটো লাটৰ মানুহে এলিগেশ্যন কৰি আছে সেই লাটত বৰ্তমান মই নাই মোৰ লাট এটা বৰ্তমান হস্তিপুৰ মৌজাৰ 7 নম্বৰ লাট আৰু ভৱানীপুৰ মৌজাৰ 5 নম্বৰ লাট সেই লাটৰ পৰা মোটামুটি মোৰ 30 কিলোমিটাৰ ডিষ্টেঞ্চত বিষয়টোতো আক্ৰোশমূলক আৰু ষড়যন্ত্ৰমূলক কিহৰ প্ৰতি আক্ৰোশ আছে আচলতে কথাটো হ'ল মোৰ ওপৰত কোনো ধৰণৰ আগত এনেকুৱা এলিগেশ্যন নাছিলে জীৱনত নাছিল গতিকে এইটো দি মোক বদনামটো কৰিব লাগে মোৰ ইমান ভাল কেৰিয়াৰটো ধ্বংস কৰিব লাগে এই তেওঁলোকৰ মানে হেৰি বেলেগ আৰু ক'ব নেকি বেলেগ মই এইটোৱে ক'ব খোজোঁ তেওঁলোকে যদি আপত্তি আছিলে তেওঁলোকৰ ইমান ক'বলগীয়া আছিলে তেওঁলোকে মোটামুটি 1 বছৰ আগৰ ঘটনাটো 1 বছৰ আগত তেওঁলোকে এপ্লিকেশ্যন কৰিছিল বসুন্ধৰা 2 আৰু বসুন্ধৰা 2 অলৰেডি গোটেইখিনি কেছ ডিছপ'জো হৈছিল যদি তেওঁলোকৰ আপত্তি আছিলে তেওঁলোকে মোক অফিচিয়েলি মোক চাৰ্কুলাৰ বিচাৰত কমপ্লেইন কৰিব লাগিছিল যে মোৰ কামটো কিয় হোৱা নাই আৰু এতিয়া বৰ্তমান পুৰা ট্ৰান্সপাৰেণ্ট তেওঁলোকে নিজেও চাব পাৰে কিহৰ কাৰণে কাৰ এপ্লিকেশ্যন কেনেকৈ ৰিজেক্ট হৈছে তাতে আমাৰ পৰ্টেলত গমেই পাব তেওঁলোকে কৈছে যে টকা লোৱাৰ অভিযোগ আপোনাৰ টকা লৈ কাম নকৰাৰ এতিয়া কথাটো হ'ল মণ্ডলৰ এগেইনষ্টত টকা লোৱাৰ কথা কোৱাৰ লগে লগে তাৰমানে চব সঁচা বুলিয়ে ভাবিলে সেইটো এটা ট্ৰেণ্ড চলিছে এতিয়া মণ্ডল কোৱাৰ লগে লগে মানে টকা পইচা খোৱা সেই কোৱাৰ লগে লগে বদনামটো যায় আপুনি টকা লোৱা নাছিল টকা ল'মতো দূৰৰ কথা মই নিজে এপ্লিকেশ্যন কৰি দিছোঁ তেওঁলোকে ঘৰত যাই এপ্লিকেশ্যন কৰাৰ যিটো 50 টকা নে 60 টকা সেইটোও মই প্ৰভাইড কৰিছোঁ কাৰণ ইমানেই দুখীয়া মানুহ তেওঁলোকে এপ্লিকেশ্যনত 50 টকা লয় কিন্তু সেইটোৰ ওপৰত ল'ব লাগিছিল নহয় এপ্লিকেশ্যনটো অনলাইনত ফিজ এইটো অফলাইন বহু টকা ল'ব লাগিছিল অফলাইনতো কোনো ছিষ্টেমে নাই হাতেতো মই কোনোদিন কামেই কৰা নাই আৰু তেওঁলোকে মোক দিব কিয় কাৰণ অনলাইন এপ্লিকেশ্যন এটা কৰাৰ পিছত অনলাইন এটা এপ্লিকেশ্যন কৰাৰ পিছত তেওঁলোকে আহিবই কিয় লাগে মণ্ডলকতো লগ ধৰাৰ কোনো প্ৰশ্নই নাহে